কাৰ্যসূচীৰ বিধায়িকা হিচাপে আপোনাক সকলোলৈকে এই সভাখনলৈ আন্তৰিক আদৰণি আৰু ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত গোটৰ সদস্যসকলক আশীৰ্বাদৰ কাৰণে আৰু ভৱিষ্যতে আত্মনিৰ্ভৰশীল এখন গোলাঘাট তৈয়াৰ কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে। তেখেতে আত্মসহায়ক গোটসকলক লাখপতি বাইদেউ গঢ়ি তোলাৰ সপোন দেখিছে আৰু আমি সকলোৱে আনন্দিত যে মহিলা সবলীকৰণৰ এই পদক্ষেপত আমি মহিলাসকল আমি সকলোৱে ওলাই আহিছোঁ এখন আত্মনিৰ্ভৰশীল গোলাঘাট গঢ়ি তুলিবৰ কাৰণে। এই সুন্দৰ মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আশা কৰিছোঁ যে আগদিনীয়া প্ৰভুৱে তেখেতক আশীৰ্বাদ প্ৰদান কৰক আৰু দ্বিতীয়বাৰৰ কাৰণে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈ তেখেতে যাতে আমাৰ মহিলাসকলক নতুন উৎসাহেৰে আৰু সবল কৰে তাৰ কাৰণে মোৰ চৰণতো প্ৰাৰ্থনা জনাইছোঁ। ভাইসকল, আত্মসহায়ক গোটৰ যিটো বিপ্লৱ অৰ্থনৈতিক বিপ্লৱ আপোনালোকে আমি সভানেত্ৰী একেলগতে ৰৈ আছোঁ বহিবলৈ কিন্তু চকী নাই ইমান মানুহক বহিবলৈ আৰু আমাৰ কাউণ্টাৰটো হৈছে এইটো আমি এইফালে আপোনালোকৰ বহা জেগাডোখৰ এইডোখৰ মাজত আছে মানে গোটৰ সভানেত্ৰী সভাতকৈ আছে যে তাত আমাৰ গোটেই 10জনী আহি পিনি একে ওচৰতে বহিব পাৰিলে কিন্তু চিট নাই বহিবলৈ। অঁ এইখিনিত মানে 10জনী লাগিছিলে 10টা গোটৰ 10জনী মানে এটা প্ৰতিটো এজনী এজনী ইয়াত জেগা নাই কিন্তু বহিবলৈ এজনী আহিলে এজনী আহিলে বোলো সিহঁতি কোনোবা কিন্তু ক'ত বহিলে আমি দেখা নাই নেদেখিলে আমাৰ অসুবিধা হ'ব পিছত। অঁ তেতিয়া হ'ব সিহঁতে থাকক একেলগতে থাকক গোটেইজন। অঁ লগত সুনীতাকো মাতি দিয়কচোন তাতে সুনীতাকো মাতি দিয়ক। হেৰি আকৌ সদস্যবোৰ আহি বহি দিলে আমি